মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ যি ক্লাছ 6-ৰ ইংলিছ পাঠ্যক্ৰম আছে তাৰ লেচন 2 আৰু ইংলিছৰ লেচন 2 লিটল ড্ৰপছ অফ ৱাটাৰ, পানীৰ সৰু সৰু টোপালবোৰ নামৰ কবিতাটো মই অৰ্থ সহকাৰে কৈ দি আছোঁ আৰু তাৰ যি 3টা কুৱেশ্যন আছে সেই 3টা কুৱেশ্যনত তোমালোকক এনচাৰ দি দিম। তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে এই কবিতাটোৰ শব্দৰ অৰ্থ লাগিব নেকি। যদি লাগে কমেণ্টত জনাই দিবা, মই তোমালোকক সেইবিলাক দি দিম। এতিয়া তোমালোক শুনি লোৱা যে ইয়াত কি কোৱা হৈছে, লিটল ড্ৰপছ অফ ৱাটাৰ, পানীৰ সৰু সৰু টোপালবোৰে, ড্ৰপছ মানে টোপাল, পানীৰ সৰু সৰু টোপালবোৰে লিটল গ্ৰেইনছ অফ চেণ্ট, আৰু বালিৰ সৰু সৰু কণিকাবোৰ, বালিৰ যে সৰু সৰু একেবাৰে আমি দেখা পাওঁ ধূলি বালি যিবিলাক নেকি বতাহৰ মাজত উৰি ফুৰে, চকুত যে সোমায়, তেনেকুৱা বালিৰ সৰু সৰু কণিকাবোৰ মেক দ্য মাইটি অ'কিন, মাইটি অ'কিন মানে প্ৰকাণ্ড, কি বনায়, অ'কিন মানে সাগৰ, সাগৰৰ সৃষ্টি কৰে কিহে, পানীয়ে সাগৰৰ সৃষ্টি কৰে, পানীয়ে সাগৰৰ সৃষ্টি কৰে। সৰু সৰু টোপালবোৰ যেতিয়া নেকি একেলেঠাৰে লাহে লাহে একে ঠাইত জমা হ'ব, তেতিয়া একেবাৰে বহু পানীৰ সৃষ্টি হয়। ঠিক তেনেদৰে তুমি যেতিয়া বস্তু এটা, তুমি সৰুৰ পৰা যেতিয়া বস্তু এটা একেলেঠাৰে এমুঠি দুমুঠিকৈ তুমি চেষ্টা কৰিবা, চাবা যে যদি এমুঠি দুমুঠিকৈ বালি একগোট কৰা, 3 সপ্তাহ 4 সপ্তাহ পিছত সেই ঠাইখনত বহুত বেছি বালি হৈ গৈছে। নতুবা তুমি এটা দুটাকৈ ইটা যদি তুমি এঠাইত জমা কৰা, তেনেহ'লে বহুকেইদিন পিছত চাবা বহুত হৈ গৈছে। তেনেকৈ কৈছে যে সৰু সৰু পানীৰ টোপালবোৰে কি কৰে, প্ৰকাণ্ড সাগৰৰ সৃষ্টি কৰে। ঠিক তেনেদৰে এণ্ড দ্য প্লিজেণ্ট লেণ্ড, আৰু সৰু সৰু মাটিৰ কণিকাবোৰে কিহৰ সৃষ্টি কৰে, আনন্দময় মাটি, ভূমিৰ সৃষ্টি কৰে। তাৰপিছত কৈছে চ' দ্য লিটল মিনিটছ, আৰু আমাৰ এই সৰু সুৰা যে ছেকেণ্ড মিনিটছ, এই সময়বোৰে, সৰু সৰু সময়বোৰে কি কৰে, হাম্বল থট দি দেৱী, নিশ্চয় ইহঁতে কি কৰে, নম্ৰভাৱে, একেবাৰে ধীৰ গতিৰে, নম্ৰ যদিও ইহঁত ধীৰ নম্ৰ গতিৰে সিহঁতে কি কৰে, মেক দ্য মাইটি এজেছ অফ ইটাৰ্নিটি, ই অনন্ত কালৰ এটা বয়সৰ সৃষ্টি কৰে। তুমি 1 ছেকেণ্ড 2 ছেকেণ্ডকৈ যায়, যেনেদৰে 60 ছেকেণ্ড হয়, 60 ছেকেণ্ড হোৱাৰ লগে লগে 1 মিনিট হয়, তেনেদৰে 1 মিনিট 2 মিনিটকৈ একেবাৰে 60 মিনিট হোৱাৰ লগে লগে 1 ঘণ্টা হয়। ঠিক তেনেদৰে 1 ঘণ্টা 2 ঘণ্টাকৈ 24 ঘণ্টা যোৱাৰ পিছত এদিন এৰাতি যায়, 1 সপ্তাহ 2 সপ্তাহ 52 সপ্তাহত 1 বছৰ, ঠিক তেনেদৰে এবছৰ 2 বছৰকৈ অনন্ত কালৰ সৃষ্টি কৰে। এই সৰু 1 ছেকেণ্ডৰ পৰাই সেই সময়টো বা 1 মিনিটৰ পৰাই সেই বস্তুটো আহিছে। সেইটোৱে কৈছে যে সৰু সৰু বস্তুৰ পৰাই তোমাৰ এই প্ৰকাণ্ড বস্তু সৃষ্টি হয়। তোমালোকক এই পাঠটো দিয়াৰ কাৰণ হ'ল যাতে তোমালোক বুজি পোৱা যে সৰু সৰু বস্তুবিলাকে যে আমাৰ প্ৰকাণ্ড বস্তু সৃষ্টি কৰিছে, বা আমি সৰুৰ পৰা যে ডাঙৰ হওঁ, সেইটোৱে আমাক বুজাই দিছে। এয়া তোমালোকে বুজি পালা। এই কবিতাটো লিখিছিলে জুলিয়া কাৰ্নে, পয়েট জুলিয়া কাৰ্নে, কবি জুলিয়া কাৰ্নে। ইয়াৰ কুৱেশ্যন দিয়া হৈছে, চাবা। প্ৰথমটো কুৱেশ্যন কৈছে তোমালোকৰ, হোৱাট ডু দ্য লিটল ড্ৰপছ অফ ৱাটাৰ মেক, সৰু সৰু পানীৰ কণিকাবোৰে কি বনায়। ইয়াত তোমালোকৰ এনচাৰ হ'ব, দ্য লিটল ড্ৰপছ অফ ৱাটাৰ মেক দ্য মাইটি অ'কিন, প্ৰকাণ্ড সাগৰৰ সৃষ্টি কৰে। 2 নম্বৰ কুৱেশ্যনত তোমালোকৰ কি কৈছে, হোৱাট মেক দ্য প্লিজেণ্ট লেণ্ড, হোৱাট মেক দ্য প্লিজেণ্ট লেণ্ড, কিহে আনন্দময় মাটি সৃষ্টি কৰে। ইয়াৰ এনচাৰ হ'ব, লিটল গ্ৰেইনছ অফ চেণ্ট, মেক দ্য প্লিজেণ্ট লেণ্ড। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত তোমালোকৰ কৈছে যে হোৱাট আৰ দ্য মাইটি এজেছ অফ ইটাৰ্নিটি মেড অফ, হোৱাট আৰ দ্য মাইটি এজেছ অফ ইটাৰ্নিটি মেড অফ, অনন্ত কাল বা অনন্ত বয়সৰ সৃষ্টি কিহে কৰে। ইয়াত এনচাৰ হ'ব, অনন্ত কাল বা অনন্ত বয়সৰ সৃষ্টি কৰে দ্য লিটল মিনিটছ
সৰু সৰু মিনিটছবোৰে মেক দ্য মাইটি এজেছ অফ ইটাৰ্নিটি। নিশ্চয় তোমালোক বুজি পাইছা যে সৰু সৰু মিনিটবোৰে বহু সময়ৰ সৃষ্টি কৰে, অনন্ত কালৰ সৃষ্টি কৰে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা, যাতে তোমালোকক প্ৰথমে ভিডিঅ'বোৰ পাই যোৱা আৰু কুৱেশ্যন আনচাৰবোৰ পাই তোমালোকে যাতে মুখস্থ কৰাত সুবিধা হয় আৰু পৰীক্ষা দিয়াত সুবিধা হয়। আৰু যদি বাহিৰা কুৱেশ্যন লাগে, MCQ লাগে, কমেণ্টত জনাই দিবা, মই দি দিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।